ডিয়াৰ ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ আগত জ্ঞান বিজ্ঞান পদং আৰু ৰহস্যৰ বিষয়ে ক'ব খুজিছোঁ। ভিডিঅ'টো দেখাৰ আগতে এটা কথাই কওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবচোন। মই আচলতে কি ক'ব খুজিছোঁ। জ্ঞান বিজ্ঞান তত্ত্বৰ ৰহস্যৰ কথা ক'বলৈ যাওঁতে আমি সকলোৱে জানিব লাগে যে জ্ঞান কি। আমি জ্ঞানক আচলতে ইনফৰ্মেশ্যন বা খবৰ হিচাপেহে সাধাৰণতে গণ্য কৰোঁ। বিদ্যালয়ত আমি যিবিলাক জ্ঞান পাওঁ সেইবিলাক হ'ল খবৰ, এক ধৰণৰ খবৰ। এই খবৰবিলাক আমি সংৰক্ষণ কৰিব লাগে মগজুত আৰু পৰীক্ষাৰ সময়ত লিখিব লাগে। আৰু পৰীক্ষাত যদি আমি সঞ্চয় কৰি ৰখা খবৰবিলাক যদি শুদ্ধ ৰূপত আমি লিখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কৃতকাৰ্যতাৰ হাৰটো বৃদ্ধি হয় আৰু আমি অধিক উন্নত ধৰণেৰে কৃতকাৰ্যতা লাভ কৰোঁ। এতিয়া আমাৰ শিক্ষাৰ এটা উদ্দেশ্য হ'ল জ্ঞান লাভ কৰা। কিন্তু এই জ্ঞানটো আচলতে কেনেকৈ আহিল? পৃথিৱীত যেতিয়া জ্ঞান আৰম্ভ হ'ল, জ্ঞান আৰম্ভ হোৱাৰ আগে প্ৰথম কথা হ'ল কি, ৰহস্য আছে মানে পৃথিৱীখন আচলতে আমি সৃষ্টি সময়ৰ পৰাই চাব গ'লে দেখোঁ যে পৃথিৱীখন ৰহস্যৰে আবৃত। গোটেই ৰহস্যবিলাকৰ কাৰণে আমাৰ পৃথিৱীখনত তত্ত্ববিলাকৰ সৃষ্টি হৈছে আৰু এই তত্ত্ববিলাকৰ সমাধান কল্পে বিজ্ঞানৰ সৃষ্টি হৈছে। আৰু বিজ্ঞানক আমি সঠিক ৰাস্তাত আগবঢ়াই নিবৰ কাৰণে যিবিলাক আমাক দৰকাৰী কথা আছে, সেইবিলাকেই জ্ঞান হিচাপে পৰিগণিত হৈছে। পৃথিৱীত জ্ঞান দুই ধৰণৰ আছে। এটা হ'ল সাধাৰণ জ্ঞান আৰু এটা প্ৰকৃত জ্ঞান। সাধাৰণ জ্ঞানটো আমি কিতাপত পাওঁ, বিদ্যালয়ৰ কিতাপত পাওঁ, আৰু সেইবিলাক মুখস্থ কৰি লিখিব লাগে, বুজিব লাগে আৰু নম্বৰ পাওঁ। আৰু এটা আছে প্ৰকৃত জ্ঞান। প্ৰকৃত জ্ঞানটো হ'ল কি, এই সাধাৰণ জ্ঞানবিলাক লাভ কৰাৰ পিছত আমাৰ যি উপলব্ধি হয়, আত্ম-উপলব্ধি হয়, সেইবিলাকে হ'ল প্ৰকৃত জ্ঞান। আচলতে আমাৰ জীৱনত আমাক প্ৰকৃত জ্ঞানহে লাগে। জ্ঞানক আমি নলেজ বুলি কওঁ, আৰু নলেজক আমি ইনফৰ্মেশ্যন বা খবৰৰ ৰূপত আমি নিজৰ মগজুত সঞ্চয় কৰি ৰাখোঁ। আৰু উইজডম কোনবিলাক, যেতিয়া আমি জ্ঞান লাভ কৰোঁ, তথ্য আহৰণ কৰোঁ বা ইনফৰ্মেশ্যন লাভ কৰোঁ বা খবৰ লাভ কৰোঁ, এই খবৰবিলাকৰ ওপৰত ভিত্তি কৰি আমি যেতিয়া এই খবৰবিলাকক এনালাইচিছ কৰোঁ বা বিশ্লেষণ কৰোঁ, আৰু আমাৰ এই বিশ্লেষণ অনুসৰি আমি কাৰ্যকৰী ৰূপ দিব যত্ন কৰোঁ। কাৰ্যকৰী ৰূপ দিবলৈ যত্ন কৰা সেই অৱস্থাটোৱে হ'ল প্ৰজ্ঞান। গতিকে আমি জ্ঞান লাভ কৰাৰ মূলতে আছে প্ৰজ্ঞান লাভ। সেইকাৰণে আমি কেতিয়াবা এনেকৈও কওঁ যে এভৰি নলেজ পাৰ্চন ইজ নট ৱাইজ মেন, এনেকৈ কওঁ। তাৰমানে অকল জ্ঞান লাভ কৰিলেই নহ'ব, ৱাইজ হ'ব লাগিব মানুহ। তাৰ কাৰণে আমি জ্ঞানক গভীৰভাৱে উপলব্ধি কৰিবলৈ শিকিব লাগিব। এতিয়া মই ক'ব খোজা কথাটো হ'ল এইটো যে জ্ঞান কেনেকৈ সৃষ্টি হ'ল। আচলতে জ্ঞান সৃষ্টি হোৱাৰ মূলতে হ'ল বিশ্ব ব্ৰহ্মাণ্ডত সংঘটিত হোৱা যিবিলাক মানে ৰহস্য থকা বা আশ্চৰ্যজনক যিবিলাক ঘটনা, যিবিলাকৰ ভিতৰত কিছুমান কাৰণ সোমাই আছে, এই কাৰণবিলাকেই হ'ল জ্ঞানৰ আৰম্ভণি। যে বিশ্ব ব্ৰহ্মাণ্ডত যেতিয়া ঘটনাবিলাক ঘটিবলৈ ল'লে বা ঘটি আছে, তেতিয়া মানুহে দেখিলে যে ঘটনাবিলাক কিয় ঘটে। মানে উদাহৰণস্বৰূপে বিজুলী কিয় মাৰে, ঢেৰেকণি কিয় আহে। বিজুলীটো দেখা বহুত সময় পিছতহে ঢেৰেকণিটো আমি বা গাজনিটো মাতটো শুনো। এইটোনো কি কথা আছিলে, দেৰিকৈ আহে যে মাতটো। এইবিলাক আৱিষ্কাৰ কৰিবলৈ যাওঁতেই আমাৰ কি হৈছে, তত্ত্ববিলাকৰ সৃষ্টি হৈছে। বা আমাৰ ভূমিকম্প হয়, পৃথিৱীখন কঁপে কেতিয়াবা। ভূমিকম্পনো কিয় হয়? ভূমিকম্প কিয় হয়, এই কাৰণটো যেতিয়া আৱিষ্কাৰ কৰিবলৈ মানুহে বিচাৰিলে বা ইয়াৰ আভ্যন্তৰীণ কাৰণবিলাক বিচাৰি গ'ল, সেইটোৱে হ'ল তত্ত্ব। আৰু এইবিলাক মানুহে উপস্থাপন কৰে, মানুহক কিতাপৰ আকাৰত বা লিখিত ৰূপত আগবঢ়াই দিয়ে, সেইবিলাকে হ'ল তত্ত্ব। গতিকে ৰহস্যবিলাক থকাৰ কাৰণে মানুহে তাত্ত্বিক হৈ পৰে, আৰু মানুহে সেই ৰহস্যবিলাক উদঘাটন কৰিবলৈ গৈয়ে তত্ত্ববিলাকৰ আৱিষ্কাৰ কৰে। তত্ত্ববিলাকক আমি ভাঙি পাতি চাই ইয়াৰ শুদ্ধতা, অশুদ্ধতা আৰু ইয়াৰ কাৰ্যকৰী ৰূপ, ইয়াক কেনেকৈ বাস্তৱত ব্যৱহাৰ কৰিব পাৰি, সেইবিলাক কৰিবলৈ যাওঁতেই আমাৰ বিজ্ঞানৰ সৃষ্টি হৈছে। আৰু বিজ্ঞানৰ যিবিলাক ঘটনা, যিবিলাক বিশ্লেষণ, এই বিশ্লেষণবিলাকক আমি যেতিয়া কিতাপত আমি লিখিত ৰূপত প্ৰজন্ম আমি বিয়পাই ৰাখোঁ বা দি থাকোঁ, এটা পুৰুষৰ পৰা অন্য এটা পুৰুষলৈ বা এটা জেনেৰেশ্যনৰ পৰা অন্য এটা জেনেৰেশ্যনলৈ আমি যেতিয়া বিতৰণ কৰি থাকোঁ, এই বিতৰণ কৰি থকা প্ৰক্ৰিয়াটোতে জ্ঞান সোমাই আছে। গতিকে আমাৰ প্ৰধান উদ্দেশ্য হ'ল শিক্ষাৰ্থীসকলক
বা আমাৰ উঠি অহা প্ৰজন্মক জ্ঞান প্ৰদান কৰা। কিন্তু জ্ঞান প্ৰদান কৰিবলৈ যাওঁতে আমি শিক্ষাৰ্থীসকলক যদি প্ৰকৃত অৰ্থত আমি শিক্ষিত মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব খোজোঁ, তেনেহ'লে আমি জ্ঞান, বিজ্ঞান, তত্ত্ব আৰু ৰহস্য এই আটাইকেইটা কথাই আমি বুজি পোৱা উচিত। ল'ৰা ছোৱালীক যদিও আমি জ্ঞান দিবলৈ বিচাৰোঁ, জ্ঞান প্ৰদান কৰাটো যদি শিক্ষাৰ উদ্দেশ্য হয়, কিন্তু জ্ঞানে কি কৰে, জ্ঞানবিলাকক যদি আমি সংৰক্ষণ কৰোঁ আৰু তাক থকা মতে যদি আমি একো নাভাবোঁ, মগজুৱে একো চিন্তা নকৰি যদি পৰীক্ষাত লিখি দিওঁ, নম্বৰ পাম ঠিকেই আছে, কিন্তু আমাৰ যি শিক্ষাৰ যিটো আচল মানে উদ্দেশ্য, যিটো মানে ইণ্টাৰনেল বা আল্টিমেট যিটো আমাৰ অবজেক্টিভ, সেইটো পূৰণ নহয়। সেইকাৰণে ল'ৰা ছোৱালীক আমি জ্ঞান দিবলৈ যাওঁতে এই জ্ঞান লাভৰ যিটো মানে 4টা প্ৰক্ৰিয়া, 4টা ষ্টেপ, এই ষ্টেপকেইটাৰ কথা আমি জানিব লাগে। এই ষ্টেপকেইটা এটা আনটোৰ লগত জড়িত হৈ আছে কাৰণে আমি জ্ঞান আহৰণক এটা প্ৰক্ৰিয়া বুলি কওঁ। নলেজ একুইজিশ্যন কৰাটো হ'ল এটা প্ৰচেছ। গতিকে এই প্ৰচেছটো আমি জনা দৰকাৰ সকলোৱে। জানিলেহে মানে আমাৰ উঠি অহা প্ৰজন্মক আমি সঠিকভাৱে আগবঢ়াই নিব পাৰিম। আমি ল'ৰা ছোৱালীক আমাৰ ঘৰত হওক বা বিদ্যালয়ত হওক জ্ঞান দিবলৈ যোৱাৰ আগতে বা জ্ঞান দিয়া যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত আমি যেতিয়া ইনভলভ হৈ থাকোঁ, তেতিয়া আমি আৰু এটা কথা ভাবিব লাগে, সেইটো হ'ল কি, যে জ্ঞান ক'ৰ পৰা আহিলে আৰু জ্ঞানবিলাক আহৰণ কৰাৰ উদ্দেশ্য কি, আৰু জ্ঞানবিলাকৰ মূল বিষয়টো কি আছিল। এতিয়া আপোনালোকে বুজিব যে জ্ঞানৰ মূল বিষয়টোৱে হ'ল মানে ৰহস্য। বিশ্বব্ৰহ্মাণ্ডত ৰহস্য আছে কাৰণে সেই ৰহস্যবিলাকক বিশ্লেষণ কৰিবলৈ গৈ মানুহে তত্ত্ব আৱিষ্কাৰ কৰিছে। তাক আমি সংস্কৃত ভাষাত আমি তদং বুলি কওঁ। আৰু এই তত্ত্ববিলাক আৱিষ্কাৰ হোৱাৰ পিছত তত্ত্ববিলাকক কাৰ্যকৰী ৰূপ দিবলৈ যাওঁতেই বিজ্ঞানৰ সৃষ্টি হৈছে। আৰু কাৰ্যকৰী ৰূপ পালেহে খালি বিজ্ঞান হয়। তত্ত্ব সদায় বিজ্ঞানলৈ ৰূপান্তৰ হ'বলৈ হ'লে ব্যৱহাৰ হ'ব লাগিব। ব্যৱহাৰ নোহোৱা বিষয়ক আমি বিজ্ঞান নকওঁ। গতিকে তত্ত্বই হৈ থাকিব যেতিয়ালৈকে ই ব্যৱহাৰ নহয়। আৰু যেতিয়া কাৰ্যকৰী ৰূপ পাব বা ব্যৱহাৰ হ'ব, ই বিজ্ঞানলৈ ৰূপান্তৰ হয়। আৰু বিজ্ঞানৰ যিবিলাক কথা, সেইবিলাকক আমি পুৰুষানুক্ৰমে আমি শিকাই থাকোঁ ল'ৰা ছোৱালীক, আৰু সেইবিলাকে হ'ল জ্ঞান। গতিকে জ্ঞান আহৰণ প্ৰক্ৰিয়াটোৰ অন্য কথা একো নাই। পৃথিৱীখনক জানিবলৈ, বিশ্বব্ৰহ্মাণ্ডখনক জানিবলৈ, বিশ্বব্ৰহ্মাণ্ডখনক বুজিবলৈ, বিশ্বব্ৰহ্মাণ্ডখনত মানুহৰ অৱস্থিতি কি, আমি কিয় আহিলোঁ পৃথিৱীলৈ, আৰু আমি পৃথিৱীত কি কৰা উচিত, এইবিলাকেই হ'ল আমাৰ কাৰণে জ্ঞান। আমাৰ সনাতনী দৰ্শনতো এই কথাকেইটা আছে। জ্ঞান, বিজ্ঞান, তদং আৰু ৰহস্য কি, জ্ঞান, বিজ্ঞান, তত্ত্ব আৰু ৰহস্যৰ বিষয়ে আমি কিয় জনা উচিত, এইবিলাকক আমি জীৱনত কেনেকৈ কাৰ্যকৰী কৰিব পাৰোঁ, এইবিলাক কথা আমাক কোনে কৈছিলে, আমাক যেতিয়া দীক্ষাগুৰু, আমাৰ শিক্ষাগুৰুটো বিদ্যালয়ত আছে, দীক্ষাগুৰু আমাৰ সত্ৰবিলাকত আছে। দীক্ষাগুৰুৱে হৰণ যেতিয়া দিয়ে শিষ্যসকলক, তেতিয়া জ্ঞান, বিজ্ঞান, তত্ত্ব, ৰহস্য কথা কয়। কিন্তু সকলোকে খালি একেখিনি কথা নকয়। মানুহভেদে দীক্ষাগুৰুসকলেও মানুহভেদে বেলেগ বেলেগ কথা কয়। কিছুমানক জ্ঞান, বিজ্ঞান, তত্ত্ব, ৰহস্য কথা কয়, আৰু কিছুমানক গুৰু, দেও, নাম, ভকত এইবিলাকৰ কথা কয়, আৰু অন্য কিছুমানক হৰণৰ তাৎপৰ্য, হৰণ কিয় লাগে, হৰণৰ মহিমা কি, হৰণক আমি কেনেকৈ দৈনন্দিন কামত ব্যৱহাৰ কৰিব পাৰোঁ, সেইবিলাক কথা কয়। বা যিয়ে নহওক, যে আমাৰ জ্ঞান, বিজ্ঞান, তত্ত্ব আৰু ৰহস্য এই কথাবিলাক আমাৰ বৈদিক সংস্কৃতিৰ এটা বিষয় হয়। আমি সনাতনী সভ্যতাৰ মানুহ হিচাপে আমি জ্ঞান, বিজ্ঞান, তত্ত্ব আৰু ৰহস্যৰ বিষয়ে সকলোৱে জনা উচিত, আৰু এইবিলাকক আমি দৈনন্দিন জীৱনত প্ৰয়োগ কৰা উচিত। মই বেছি নকওঁ, বেছি দীঘলীয়া হৈছে ভিডিঅ'টো দীঘলীয়া হোৱাৰ কাৰণে বেছি কথা ক'বলৈ দিগদাৰ হয়। যিয়ে নহওক, আপোনালোকে মই যিকেইটা কথা ক'লোঁ কেনেকুৱা পালে জনাব, কমেণ্ট বক্সত জনাব, আৰু ভুল হ'লে আপোনালোকে সমালোচনা কৰিব, আৰু শুদ্ধ হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।